Hello everyone, এয়া ঘৰৰ কাম অলপ আগবাঢ়ি আছে লেটিনৰ প্লাষ্টাৰ কৰি তাৰ ছাদ ঢালা হৈ গ'ল আৰু ইয়াৰ ৰিংবোৰ ইয়াত বন্ধা হৈ গ'ল পোষ্টৰ আজি ঢলা কথা আছিলে কিন্তু বৰষুণ দিয়াৰ কাৰণে আৰু মিস্ত্ৰী আধাতে এৰি গুচি গ'ল আৰু এয়া মোৰ গছবোৰ দেখিছেনে যেনি তেনি পৰি আছে আগত ধুনীয়াকৈ থৈ দিছিলোঁ কিন্তু এতিয়া ইফালে দুডালমান আছে এই তাত দুডালমান আছে আৰু ইফালে এনেকৈ পৰি আছে মানে গছবোৰ এতিয়া থবলৈ ভালকৈ জাগা নাই আৰু ইয়া যোৱা বছৰ কাম কৰা কাঠবোৰ এনেকৈ উই খাই পেলাইছে গোটেইবোৰ মোৰ বহুত পইচা মানে নষ্ট হৈ গৈছে আৰু ইয়া গছবোৰ এনেকৈ পেলাই থৈ দিবলগীয়া হৈছে আৰু উপায় নাই যেতিয়া মানে ঘৰত ঠিক বনোৱা হ'ব তেতিয়াহে মানে ভালদৰে ঠিক চিজেল কৰি থ'ব পাৰিম আৰু ইয়াতে ভেন্দিও লাগি আছে আৰু ইয়া এইবোৰ জলকীয়া লাগি আছে এয়া সৰু জলকীয়া দেখিছেনে ভাল লাগে কিন্তু খাই আৰু এইবোৰ এনেকৈ ইফালেও এডাল আছে এডালো এডাল লাগিছে আৰু এইখিনি পুদিনাখিনি এডাল কৰ্দৈডাল মই কচু চব পাইছোঁ যি পাইছোঁ মানে ৰুইছোঁ দেই আৰু এয়াই আছিলে আজিৰ ভিডিঅ'টো।